ল'ৰাটো মাৰ্চেল বৰুৱা বেচেৰা মানুহটোৱে কালিৰ পৰা ভয়তে সেইটো গৈ আজিৰ পৰা ভয়তে ফোন চোন অফ কৰি ক'ৰবাত পলাইছে এই ল'ৰাটো এনে ছবি এখন আঁকিছে উৎসাহত হা ইমান টেনশ্যনত ছবি এখন আঁকিছে সেইটো মানুহটো এতিয়া এনেই জেলত পঠিয়াই দিব এতিয়া আমি চান্সে এইটো নহ'ব আৰু তাকতো জেলত পঠিয়ালে বাৰু ময়ো চিএমৰ ঘৰ ওলাই যামগৈ সেইটো ঠিক আছে তাতকৈ আৰু অলপ ভাল যদি বনাব পাৰে বনাবলৈ তেনেকুৱা কোনোবা আমাৰ যদি বনোৱা মানুহ আছে ছবি অঁকা মানুহ আছে চিত্ৰশিল্পী আছে তো ময়ে স্পন্সৰ কৰি দিম ৰং চংখিনি আহক আমাৰ ঘৰৰ ওচৰতে আজিকালি অভাৰব্ৰিজ হ'ল ইয়াতে এখন ডাঙৰ বনাওঁ অলপ ভাল জনা মাৰ্চেলে নিজৰ ক্ষমতাৰে যিটো পাৰিছে কৰিছে তাৰ নিজৰ ডেডিকেশ্যনৰ সৈতে নিজে যিটো পাৰিছে মই সেইটোক সেইকাৰণে নিন্দা কৰিব নোখোজোঁ সেইটোক মই বেয়াকৈ ক'ব নোখোজোঁ মাৰ্চেলৰ প্ৰচেষ্টা শুভ কিন্তু যদি তাতকৈ ভাল অঁকা মানুহ আছে মই স্পন্সৰ কৰিম ৰং বাঁহ যিমান যি কাম লাগে সেইবিলাক চব মই দিম আহক ডাঙৰকৈ আঁকিম বহুত ডাঙৰকৈ মানে একদম গুৱাহাটী সোমালেই দেখিব পৰাকৈ আৰু প্ৰথম আমাৰ জুবিন দাকে দেখে থাকে মই পূৰা যিমান খৰচ হয় সিমানটো দিম আনকি যদি শিল্পীজনক ৰেমুনাৰেশ্যনো দিব লাগে সেইটোও দিম কিন্তু এটা ল'ৰাই চব পুৰাণোদিত হৈ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ ওপৰত এখন পৰ্ট্ৰেইট আঁকিছে কি কয় এইটো কি বুলি কয় এইটো মৰেল এটা আঁকিছে হয়নে মুৰেল এটা আঁকিছে সেইটোক আমি আৰু সমালোচনা কৰাটো উচিত নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভৰি মালিচ কৰি থকা সাংবাদিক কেইটামানে লিখিয়ে দিলে একদম গোটেই হুলস্থুল বোলে আন্দোলনকাৰীবিলাকৰ কাৰণে কি নাম আছিলে ছবি অঁকা মাৰ্চেল বৰুৱাৰ কাৰণে বোলে এইবাৰ নাহিল কোনোবাইতো কৈছে বোলে এই কৃষক মুক্তিৰ কাৰণে ৰাইজৰ দলৰ কাৰণে নাহিল হেৰ' বাবু তহঁতে এইটো অকণ চাই ল'বিচোন ইয়াত কি লিখিছে ইন ভিউ অফ দিছ এণ্ড দি এডিশ্যনেল লজিষ্টিক ইছ্যুজ কানেক্টেড টু এ ভিজিট আউটছাইড দ্য কেপিটেল দ্য ভিজিট ইজ লাইকলি টু বি হেল্ড ইন দিল্লী ক্লিয়াৰলি কৈছে given PM Takaichi's domestic commitment শুনি ল'ব দেই Takaichi's ঘৰুৱা নিজৰ ৰাজ্যখনত কিছুমান নিজৰ দেশখনত কিছুমান কমিটমেণ্ট আছে কাৰ্যসূচী আছে the window between her proposed arrival in India and her departure is quite tight গতিকে অহাটো আৰু যোৱাটো বৰ টাইট প্ৰগ্ৰেমত আহিছে সেইকাৰণে কি কৰিছে যে তেওঁ দিল্লীতে প্ৰগ্ৰেম কৰিব দিল্লীৰ পৰাই ঘূৰি যাব বুলি ভবা হৈছে আৰু লগতে লজিষ্টিক কিছুমান ইছ্যুজ থাকে লজিষ্টিক ইছ্যুজ মানে নিশ্চয় আপোনালোকে জানে যে গুৱাহাটী কি কয় দিল্লীৰ বাহিৰত যদি কিবা এটা প্ৰগ্ৰেম কৰিবলৈ হয় তাৰ কাৰণে প্ৰথমতে বেলেগ বেলেগ ইছ্যুজবিলাক চাবলগীয়া হয় কিহত আহিব কিহত যাব কি খাব কি থাকিব কেনেকৈ অহা যোৱা কৰিব ধেৰ প্ৰাইম মিনিষ্টাৰৰ এইবোৰ ধনী দেশৰ প্ৰাইম মিনিষ্টাৰ আমাৰ ইয়াৰ পানীয়ে নাখায় নিশ্চয় আপোনালোকে জানে আমেৰিকাৰ প্ৰাইম মিনিষ্টাৰ আহিলে প্ৰেচিডেণ্ট আহিলে সদায় আমেৰিকাৰ পৰা পানী লৈ আহে আমাৰ ইয়াত এক টোপালো পানী নাখায় জানে নহয় ভাত খোৱাটো বাদেই দিয়ক আনকি পায়খানা কৰি শৌচটো আমাৰ ইয়াত পেলাই থৈ নাযায় শৌচটো আকৌ ব্ৰিফকেছত ভৰাই লৈ যায় গতিকে চব বেছি চাই মেলিহে গোটেই বস্তুবিলাক লয় আমি কিন্তু অহাটো বিচাৰিছিলোঁ দেই মই অন্ততঃ ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলোঁ আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে আহিবলৈ নোহোৱাৰ কাৰণে সদায় মোকেই দুখ দি থাকে কয় যে ইমান বস্তু দিলেহেঁতেন বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন মই কৈছোঁ পৃথিৱীৰ কোন দেশে কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকৈ ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনক ধনী কৰি থৈ গৈছে কিমানটা কাম দিছে এনেকৈ জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক আমেৰিকাই আহি কিটো দিছে আমেৰিকাৰ পাছত ধনী দেশখন চীন সেইবিলাক দেখে ইউকে কি দিছে আমাক জাপান আহিলে মানে এনেকুৱা জঁপিয়াই থাকে অহাটো ভাল একেবাৰে ভাল
যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক, আমাৰ মেলনিও আহক। মেলনি আহিলেতো আমাৰ ইয়ালৈ আৰু বেছি ভাল পাম। প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পৰা খোজকাঢ়িব পাৰিব। তো আহিলে ভালেই পাম আমি, হয়নে নহয়? আমি দীঘলীয়াকৈ চাব পাৰিম আৰু ইয়াত আমাৰ লাইভো হৈ থাকিব। লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম। গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়া নাই, মোৰ মতে সঁচাকৈ কৰিবলগীয়া নাই। মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব, সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে। কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়ে, মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব। এই বস্তুটোকে আমি খালি অলপ হেৰি কৰোঁ, এইবিলাক মিছা কথা। এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলোঁ যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকৈ ঘোঁৰাৰ ঘাঁহ কাটি থকা, ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰোঁ। আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ, আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক, প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক। কিবা এটা যদি পাওঁ কি বেয়া হয়, ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয়? আমি দুখীয়া ৰাজ্য, গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগৈ, চেন্নাইত গৈ মৰিছেগৈ, গুজৰাটত গৈ মৰিছেগৈ, কেৰেলাত গৈ মৰিছেগৈ। প্ৰত্যেক দিনাই আপুনি চাওকচোন, এটা দুটা পাঁচটা ল'ৰা মৰে তাত প্ৰত্যেক দিনাই। কি কৰিবলৈ গৈছে? 18,000 14,000 টকাৰ ছিকিউৰিটি গাৰ্ড বা হোটেলৰ বয়, সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত। গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয়, বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক, অলপ যদি পইচাও দি যায়, ডলাৰত যদি কেইটামান পইচাও দি যায়, সেইটো যদি গৈ 5,000 কোটিমান টকাও হয়গৈ, সেইটোতো কম কথা নহয় আমাৰ কাৰণে। কিন্তু পাব লাগে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে। এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে হাইপো কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।